আপোনালোকৰ খবৰ কেনেকুৱা? আমাৰ ভালেই। এয়া এতিয়া আবেলি আটা সানি পিনি ৰুটি বনাবলৈ লৈছোঁ। তাৰপৰা এয়া কেৰাহীতে ৰুটি বনাইছোঁ। এয়া মামীহঁতে এই 5 মিনিট আলু খানি আছে। তাৰপৰা মই এয়া এই ৰুটি বনাইছোঁ। আমাৰ সেই ভাগিনজনী আছে, সেই তাকে বোলো সেই ৰুটি বনাবলৈ কৈ এয়া দেখিছেনি বাৰু? ৰুটিটো কেনেকুৱা ফুলা ফুলা হৈছে দেখিছে নাই আপোনালোকে? এই চাওক, এই দেখিছে? এনেকৈ পুৰোঁ আৰু আমি ৰুটি, আৰুনো কেনেকুৱা হ'ব? কেৰাহীখন দেখি নাহাঁহিব। তাৰপৰা এইফালে আকৌ আমাৰ এই ভাগিনজনীয়ে ৰুটি বেলিবলৈ সেইটো শিকাইছোঁ। এয়া তাই ৰুটি বেলিছে। এয়া তাই ৰুটি বেলিছে। হাই কৰি দিয়া আকৌ, হাই হাই। এয়া ছোৱালী আমাৰ নতুন ভাগিনজনী, নতুন জীয়ৰী, নতুনকৈ জীয়ৰী হৈছে। সেইটো কাৰণে সৰু হৈছিলে, তাই নাজানে বোলে মামী মোক শিকাই দিয়াই, মই শিকাই দিছোঁ। অলপ হৈছে নাই আপোনালোকে ক'ব দেই ৰুটিটো বেলা। তাই ৰুটিটো বেলা হৈছে নাই তাকে ক'ব। এয়া মই বপুৱে বনাই আছোঁ। আবেলি হ'ল, এতিয়া সময় 3:30 বাজি গৈছে। ছোৱালী আকৌ শুই আছিলে, শুই উঠি আকৌ ইহঁতৰ ঘৰ বৰ্তাকৰ ঘৰলৈ লগ মাৰিলে। তাকে বায়েককে মাতি বোলো তুমি বেলি দিয়া, মোৰ সোনকাল হয়, সন্ধ্যা হ'ল, ঘৰ চোতাল চব সাৰিব হ'ল, কাম বনো কৰিব হ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই। হাই গাইজ, এয়া আবেলি হ'ল। আমাৰ এই পথাৰত মামীহঁতে সেই ৰুটি খাওঁ আলু খানি আছে। তাৰপাছত এই মামীহঁতক এতিয়া চাহ অকণ দিওঁ বুলি ওলালোঁ। এবাৰ খালে বাৰু চাহ। এতিয়া মই আটা কেইটামান সানি মঠি ল'লোঁ। এই ভাগিনজনী আকৌ তাই বৰ ভালকৈ নাজানে, তাইক মই শিকাইছোঁ। তাইক বোলো তুমি ৰুটিকেইটা বেলি দিয়া, মই এই কেৰাহী পাতি লৈছোঁ, মই এই বেলিম বুলি ভাবিছোঁ। আমাৰ সেই আলু খানিয়া হৈছে, আলু বেছি নহয় আৰু ভগীয়া আলু হ'লেও মামীহঁতে ৰাতিপুৱাৰ পৰা কাম কৰি আছে। এইটো আমাৰ পাকঘৰ। তাই আকৌ লাজতে হাঁহিছে। এইপিনে মোক মই বনাব লৈছোঁ। আমাৰ আকৌ কেৰাহীখন দেখি নাহাঁহিব দেই, কেৰাহীখনৰ কালাৰহে এনেকুৱা, যিমান ধুলেও একেই আৰু। আজি আবেলি সেইটো তাই ৰুটিটো খাই যাওঁ, তোমাৰ ৰুটিটো সেইটো তাই ৰুটি বেলিব নাজানে, সেইটো জমনি হৈছে, তাই হাঁহিছে। আৰু আজি ভিডিঅ'টো ইমানেই, আৰুনো কি আৰু, এই ৰুটি পুৰিম এতিয়া। তাকেহে আজিলৈ আহোঁ, বাই।